গুড মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছনি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আছাম পুলিচৰ ফালৰ পৰা আহি গৈছে বিগ আপডেট হয় ফ্ৰেণ্ডসকল চ' কালি যিটো আমি ভিডিঅ' বনাইছিলোঁ যে আপোনালোকৰ মানে যিখিনি ৰিটেন এক্সাম দিছে সেই ৰিটেন এক্সামৰ মানে আপোনালোকৰ এনচাৰ কে এণ্ড অমাৰ চিট আপোনালোকে নিজে চেক কৰিব পাৰিব চ' আপোনালোকৰ কিমান মাৰ্ক পালে চ' সেইখিনি নিজে চেক কৰিব পাৰিব আৰু আপোনালোকৰ 14 to 22 তাৰিখৰ ভিতৰত এখন মানে এপ্লাই কৰা ডেট দিছে সেই ডেট অনুযায়ী আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ যিখিনি এনচাৰ কে বা অমাৰ চিটখিনি লাভ কৰিব তো ফ্ৰেণ্ডসকল হয় সঁচাকৈ আজি মানে যিখিনি কালি অলৰেডি অসম পুলিচৰ মানে অফিচিয়েল ৱেবছাইটত এখন নোটিছ পাব্লিছিড কৰিছিল কিন্তু পাব্লিছিড কৰাৰ লগে লগে কিছুখন পিছত আকৌ এইটো ৰিমুভ কৰি দিয়া হৈছে চ' আকৌ এতিয়া পাব্লিছিড কৰি দিয়া হৈছে চ' আমি আছাম পুলিচৰ যিখিনি SLPR অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত লৈ গৈছোঁ আপোনালোকক নিশ্চয় আমি সেই নোটিছখিনি দেখুৱাই আছোঁ মানে অলৰেডি আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটত এতিয়া উপলব্ধ হৈছে তো ফ্ৰেণ্ডসকল ব্লগ এতিয়া আমি আছাম পুলিচৰ যিখিনি অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত লৈ গৈছোঁ তো ফ্ৰেণ্ডসকল চাওক এইখিনি হৈছে আছাম পুলিচৰ যিখিনি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড গুৱাহাটী চ' সেইখিনি আমাৰ SLPR assam.in চ' সেইখিনি হৈছে অফিচিয়েল ৱেবছাইট চ' ইয়াত জিমেইল ট্ৰেক কৰা আছে ইয়াত চাওক চ' গতিকে এইটো কোনো ধৰণৰ মানে আপোনালোকে নিশ্চয় জানে আৰু চ' ইয়াত আপোনালোকৰ যিখিনি মানে আহিবলগীয়া ভেকেঞ্চি আছে চ' ইয়াত চাওক এপ্লাই ফৰ দ্য আপকামিং চ' অলৰেডি আপোনালোকৰ ভেকেঞ্চি আহি আছে চ' যিহেতুকে মানে এপ্ৰিলৰ 10 তাৰিখে অহা কথা আছিল চ' এতিয়া আৰু মানে নাহে চ' যিহেতুকে আপোনালোকৰ মে'ৰ ভিতৰতে আপোনালোকৰ মে'ৰ ফাৰ্ষ্ট উইকতে আপোনালোকৰ নিউ ৰিক্ৰুটমেণ্ট আৰম্ভ হ'ব মানে এডভাৰ্টাইজমেণ্ট মুকলি হ'ব চ' এতিয়া চাওক ফ্ৰেণ্ডসকল চাওক যিখিনি আপোনাৰ 11 তাৰিখে যিখিনি নোটিছটো পাব্লিছিড কৰি দিয়া হৈছিল হয় ফ্ৰেণ্ডসকল ইয়াত চাওক AB এণ্ড UB চ' নোটিছখিনি এতিয়ালৈকে পাব্লিছিড হৈ আছে চ' এতিয়ালৈকে চাওক আমি আপোনালোকক নোটিছখিনি দেখুৱাই আছোঁ মানে যিহেতুকে 11 তাৰিখে সেই নোটিছখন ইয়াতে পাব্লিছিড হৈছিল কিন্তু কিছু সংখ্যক পিছত আকৌ সেই নোটিছখিনি ৰিমুভ কৰি দিয়া হৈছে চ' ইয়াত চাওক ইয়াত স্পষ্টভাৱে লিখা আছে যে আমাৰ এনচাৰ চিট and reaching for the objection agent the answer key of any question মানে আপোনালোকৰ যিকোনো কুৱেশ্যনত আপোনালোকে মানে অবজেকশ্যন কৰিব পাৰিব যদি আপোনালোকৰ কিবা কুৱেশ্যন যদি ভুল মানে ধৰি লোৱা আপোনালোকৰ কুৱেশ্যন এটা আপোনালোকৰ মন মতে আপোনালোকৰ কুৱেশ্যনটো ৰাইট হ'ব লাগে কিন্তু ইহঁতে ৰং এনচাৰ দি আপোনালোকৰ মাৰ্কটো দিয়া নাই চ' সেইটো তেনেকুৱা হ'লে আপোনালোকে সেই কুৱেশ্যনৰ ওপৰত আপোনালোকে মানে অবজেকশ্যন কৰিব পাৰিব ঠিক আছে ফ্ৰেণ্ডসকল চ' আমি কমপ্লিটলি নোটিছখিনি আমি আপোনালোকক দেখুৱাইছোঁ ডাউনলোড কৰি চ' ইয়াত চাওক নোটিছ লিখা আছে চ' ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এখন নোটিছ ডাউনলোড হ'ব আৰু এই নোটিছখন এতিয়া চাওক মই আপোনালোকক নোটিছখন দেখুৱাই আছোঁ নিশ্চয় নোটিছখন আহি পালে চ' যিহেতুকে এইটো নোটিছ কোনো ধৰণৰ ফেক নহয় চ' কালি যিখিনি নোটিছ মানে আপোনালোকে দেখিছে এইটো কোনো ধৰণৰ ফেক নহয় অলৰেডি সঁচাকৈ নোটিছটো চ' ইয়াত চাওক 14 এপ্ৰিলৰ পৰা আপোনালোকৰ 22 এপ্ৰিললৈ 11 AM লৈকে আপোনালোকৰ ডেটখিনি দিয়া আছে আৰু আপোনালোকৰ যিখিনি অনলাইন পৰ্টেলত সেই অনলাইন পৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিব ছেম টু ছেম আপোনালোকে নিশ্চয় ইয়াৰ আগতে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিখিনি বৰ্ড আছিল সেইখিনি ছেম আপোনালোকৰ এনচাৰকে দিয়া হৈছিল বা কুৱেশ্যনৰ ওপৰতে আপোনালোকে অবজেকশ্যন কৰিব পৰা একটা অপশ্যন দিয়া হৈছিল আৰু অমাৰ চিট যিখিনি আপোনালোকে কলা কৰি আপোনালোকে ঘেৰুৱাই মানে সেইখিনি দিছা চ' ছেম সেইখিনি আপোনালোকে অমাৰ চিটখিনিও ল'ব পাৰিব কিন্তু আপোনালোকক ইয়াৰ লগতে 50 টকা এখন এইটো গভৰ্ণমেণ্টলি ফিজ হয় চ' সেইখিনি ফিজটো আপোনালোকক দিব লাগিব অনলাইনৰ মাধ্যমে ঠিক আছে ফ্ৰেণ্ডসকল আৰু যেতিয়া আপোনালোকে ফিজটো কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ মোবাইলত এখন মেছেজ আহিব যে অলৰেডি আপোনালোকৰ অমাৰ চিট বা এনচাৰ কি ডাউনলোড নাও চ' এনেকুৱা এখন মেছেজ আহিব তো ফ্ৰেণ্ডসকল ইয়াত আপোনালোকৰ যিখিনি আপোনালোকৰ লগইন আপোনালোকৰ এই মানে অনলাইন পৰ্টেলটো আপোনালোকে কেনেকৈ কৰিব চ' আমাৰ যিখিনি অফিচিয়েলি আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে চ' সেইখিনিত যাব এইটো ৱেবছাইটত যাব তাৰপিছত আপোনালোকৰ লগইন কৰিব লগইন কৰি আপোনালোকৰ ইউজাৰ নেম বা কেণ্ডিডেট এপ্লিকেশ্যন ID আৰু পাছৱাৰ্ড এণ্ড ডেট অফ বাৰ্থখিনি আপোনালোকে বহাই দিয়াৰ লগে লগে আপোনালোকৰ যিখিনি মানে এপ্লাই পৰ্টেল আছে সেইখিনি খোল খাব আৰু ইয়াত আপোনালোকৰ এটা কথা কি কৈছে যে আপোনালোকৰ যিখিনি এটা কুৱেশ্যন যদি আপোনালোকৰ তেনেকুৱা হয় মানে যিখিনি আপোনালোকৰ ধৰি লোৱা কুৱেশ্যনটোৰ এনচাৰটো এইটো হ'ব লাগে সঁচাকৈ আপোনালোকৰ মন মতে হৈছে কিন্তু ইহঁতে ৰং এনচাৰ দিছে যে এইটো হোৱা নাই বা মাৰ্ক দিয়া নাই চ' তেনেকুৱা হ'লে আপোনালোকে সেই কুৱেশ্যনটোৰ ওপৰত আপোনালোকে অবজেকশ্যন কৰিব পাৰিব চ' চাওক আপোনালোকৰ মিনিমাম অবজেকশ্যন কৰিলে আপোনালোকৰ 500 লাগিব আৰু যদি আপোনালোকৰ সেই কুৱেশ্যনটো অৰিজিনেলি সঁচাকৈ যদি আপোনালোকৰ হয় তেনেহ'লে মানে আপোনালোকৰ সেই 500 টকাটো লগত ঘূৰাই দিব আৰু যদি আপোনালোকৰ সেইটো মানে নহয় বা মানে সঁচা বুলি নহয় বা মিথ্যা বুলি হয় চ' তেনেহ'লে সেই 500 টকাটো ঘূৰাই নিদিয়ে চ' ফ্ৰেণ্ডসকল আজি ভিডিঅ' ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব জয় আই অসম